সকলকে নমস্কাৰৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি বহুপদ এই অধ্যায়টোৰ এক্সাৰচাইজ 2.2 অন্তিম 5টা কুৱেশ্যন আলোচনা কৰিম। ইয়াতে 13 নম্বৰটো চোৱা, যদি ax² + bx + c বহুপদৰ আলফা আৰু বিটা শূন্য হয়, দ্বিঘাত বহুপদ গতিকে দুটা শূন্য থাকিব, তেন্তে তলত দিয়াবোৰ মান নিৰ্ণয় কৰা। ইয়াতে আমাক 5টা কুৱেশ্যন দিয়া আছে, এই 5টা আমি এনসাৰ উলিয়াব লাগে। ইয়াৰে প্ৰথমটো দিয়া আছে α² + β²। আমাক দিয়া আছে ax² + bx + c বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা। যিহেতু আলফা আৰু বিটা ax² + bx + c বহুপদৰ শূন্য হয়, শূন্য হলে কি হব, যোগফল -b/a আৰু পূৰণফল c/a। এতিয়া 1 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে, α² + β² এই ৰাশিটোক আমি আলফা প্লাছ বিটা আৰু আলফা বিটা এনেকুৱাকে প্ৰকাশ কৰিব পাৰিব লাগিব। এইটো যদি চাওঁ আমি a² + b² নিচিনা আছে। a² + b² মানে কি হয়, a + b হোল² মানে আলফা প্লাছ বিটা হোল² -2ab আলফা বিটা। আলফা প্লাছ বিটা হোল² এইটো আছে আলফা প্লাছ বিটা মানে -b/a তাৰে হোল² স্কুয়াৰ কৰি দিলে হ'ব এইটো b²/a²। স্কুয়াৰ নম্বৰবিলাক সদায় ধনাত্মক হ'ব। -2 আলফা বিটা মানে আছে c/a। ইয়াৰ পৰা যদি আমি এলচিয়াম লওঁ, লসাগু a², ইয়াৰ পৰা এলচিয়াম পাম a², কেনসেল কৰিলে ওপৰত থাকিব b² a² হৰণ কৰি দিলে থাকিব a × 2c 2ac। প্ৰথমটোৰ এনসাৰ এইখিনি। 2 নম্বৰত আমাক উলিয়াব দিছে α² + আলফা বিটা + β²। আমি পাইছো আলফা প্লাছ বিটা -b/a আৰু আলফা বিটা c/a। এই ৰাশিটোক আমি এই দুইটাৰ লগত আলফা প্লাছ বিটা আৰু আলফা বিটাৰ লগত তুলনা কৰি মিলাব লাগিব। এতিয়া চাইছো α² প্লাছ, ইয়াতে যদি আমি এটা আলফা বিটা আৰু প্লাছ কৰি দিওঁ, এইটো 2 আলফা বিটা হ'ল প্লাছ β²। আলফা বিটা এটা আছিল, আমি দুটা লিখিলো মাইনাছ আলফা বিটা। এইখিনি যদি চাওঁ আমাৰ এইটো ফৰ্মুলাত মিলি আছে, আলফা প্লাছ বিটা হোল² মাইনাছ আলফা বিটা, আলফা প্লাছ বিটা হোল² মাইনাছ b/a স্কুয়ার করে দিলে b² মাইনাছ আলফা বিটা c/a। এইটো এলচিয়াম লোৱা, a² এলচিয়াম a² কেনসেল যাব, ওপৰত থাকিলে b² a² থাকিব, ওপৰত c আছে c × a ac বা ca। ইয়াৰে 3 নম্বৰটো চোৱা, আমাক উলিয়াব দিছে α² বিটা প্লাছ আলফা β² আলফা বিটা দুইটাতে কমন আছে। আলফা বিটা কমন গলে ইয়াতে এটা আলফা আছে, ইয়াতে এটা বিটা আছে। আলফা বিটা মানে আমি জানো c/a, আলফা প্লাছ বিটা মানে আমি জানো -b/a তলত a × a² ওপৰত -c × b bc। নম্বৰটো চোৱা, আমাক উলিয়াব দিছে আলফা মাইনাছ বিটা, এইটো মান উলিয়াব দিছে। আলফা মাইনাছ বিটাক আমি আলফা প্লাছ বিটা আৰু আলফা বিটাৰ সহায়ত প্ৰকাশ কৰিব লাগিব। কিন্তু আমি জানো a - b হোল² a + b হোল² -4ab। এই সূত্ৰটো ইয়াতে ব্যৱহাৰ কৰিম। যিহেতু
alpha minus beta whole square is equal to alpha plus beta whole square minus 4 alpha beta. এটা alpha plus beta মান বুবাই দিয়া alpha plus beta minus b by a square আছে এটো b square by a square minus 4 alpha beta মানে c by a LCM লোৱা a square b square minus 4ac এইটো পালো আমি alpha minus beta whole square এতে কি alpha minus beta is equal to square to গুছাই দিয়াৰ লগে লগে এইফালে আমাক লাগিব প্লাস মাইনাস ওকে root over b square minus 4ac by a square আৰু বৰ্গমূল তলৰটোৰ পৰা আমি সৰল কৰি পাম a উপৰটো আমি বৰ্গমূল নাজানো b square minus 4ac এইখিনি आंसर 35 নম্বৰটো চোৱা উলিয়াব দিছে আমাক আলফা স্কয়ার প্লাস বিটা স্কয়ার মাইনাস আলফা বিটা is equal to alpha square plus beta square মানে আমি লিখিব পাৰিম alpha plus beta whole square minus 2 alpha beta আৰু আগৰ পৰা আছে alpha beta এটা এই দুটা আমি লাইটার so alpha plus beta whole square minus 3 alpha beta alpha plus beta whole square মানে minus b by a whole square square করে দিলে পাম b square by a square minus 3 alpha beta মানে c by a LCM লোৱা a square b square minus 3ac এটি आंसर 40 নম্বর কোয়েশ্চনত কৈছে ax square plus 2x plus 3k শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান হলে k এর মান উলিওৱা যোগফল আৰু পূৰণফল সমান মানে যদি শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়ালে যোগফল হ'ব আলফা প্লাস বিটা আৰু পূৰণফল হ'ব আলফা বিটা এই দুটা সমান হৈ আছে ax square plus 2x plus 3k বহুপদৰ শূন্য দুটাৰ যোগফল সমান মাইনাস b by a b মানে 2 a মানে k আৰু পূৰণফল সমান c by a c মানে 3k a মানে k প্রশ্নটো কি কৈছে যোগফল আৰু পূৰণফল সমান তাৰ মানে এই দুটা সমান হ'ব শর্তমতে যোগফল -2 by k আৰু পূৰণফল সো ইয়াতে k ক্যান্সেল যাব k ক্যান্সেল গলে k টো কিন্তু কেতিয়াও শূন্য নহয় কিয় শূন্য নহয় k x square ইয়াতে যদি k শূন্য হৈ যায় তেতিয়াহলে কি হ'ব এইটো দ্বিঘাত নহব এতিয়া দুটা শূন্য নাপাম যেটা মান দুটা শূন্য দি আছে তাৰ মানে দ্বিঘাত হ'ব দ্বিঘাত হলে এইটো অশূন্য হ'ব অশূন্য হলে আমি কাটাকাটি কৰিব পাৰিম কি থাকিলে ইয়াতে 3 থাকিলে implies k is equal to k to ইফালে আনা 3 to ইফালে আনা -2 by 3 এইখিনি आंसर 15 নম্বৰ কোৱেশ্চনটো কৈছে যদি আলফা আৰু বিটা এই দ্বিঘাত বহুপদৰ x square minus 5x plus 4 ৰ শূন্য হয় তেন্তে 1 by alpha plus 1 by beta minus 2 alpha beta মান নিৰ্ণয় কৰিব এতিয়া যেহেতু এই বহুপদৰ দুটা শূন্য আলফা আৰু বিটা ইয়াৰ পৰা শূন্য দুটাৰ যোগফল আৰু পূৰণফল আমি আগতে উলিয়াই লম যেহেতু x is equal to x square minus 5x plus 4 বহুপদৰ শূন্য আলফা আৰু বিটা এতেকে শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা is equal to minus b by a minus b মানে -5 a মানে 1 is equal to 5 আৰু আলফা বিটা শূন্য দুটাৰ পূৰণফল c by a 4 by 1 is equal to 4 এতিয়া
কি উলিয়াব লাগিব 1 by alpha plus 1 by beta minus 2 alpha beta ইয়াৰ মান উলিয়াব লাগে এইখিনি আমি এলসিএম লওঁ প্ৰথম দুটা পদ খালি আলফা বিটা আলফা আলফা ক্যান্সেল করলে বিটা থাকিব বিটা ইনটু 1 বিটা প্লাস বিটা বিটা ক্যান্সেল করলে আলফা থাকিব আলফা ইনটু 1 আলফা আৰু ওপৰত তলত বিটা প্লাস আলফা ইচ্ছা কৰিলে আমি আলফা প্লাস বিটা বুলি লিখিব পাৰো ইচ্ছা যেনেকৈ লিখা -2 আলফা বিটা বিটা প্লাস আলফা বা আলফা প্লাস বিটা কিমান পাইছো 5 আলফা বিটা কিমান পাইছো 4 -2 into 4 5 by 4 minus 2 4 into 8 4 minus 27 by 4 so 16 number question এটা ত্ৰিঘা বহুপদৰ শূন্যবোৰৰ যোগফল শূন্যবোৰৰ এবাৰত দুটাকৈ লৈ পূৰণফলৰ যোগফল আৰু শূন্যবোৰৰ পূৰণফল ক্ৰমে 2 -7 -14 হলে বহুপদটো নিৰ্ণয় কৰা তাৰমানে এই তিনিটা আমাক দিয়া আছে সংখ্যা এই তিনিটা সংখ্যা কিন্তু শূন্যবোৰ নহয় কি কি দিয়া আছে আমাক শূন্যবোৰৰ যোগফল মানে আলফা প্লাস বিটা প্লাস গামা যেহেতু ত্ৰিঘাত বহুপদ হলে তিনিটা শূন্য থাকিব ধৰি ললো শূন্যকেইটা আলফা বিটা আৰু গামা এতিয়া হলে আমাক আলফা প্লাস বিটা প্লাস গামা মানে 2 দিয়া আছে alpha beta plus beta gamma plus gamma alpha is equal to -7 দিয়া আছে আৰু alpha beta gamma is equal to -14 দিয়া আছে রাহুল বহুপদটো সমান a x cube minus s x square plus p2x minus p3 যত k এটা ধ্ৰুৱক s is equal to alpha plus beta plus gamma p2 is equal to alpha beta plus beta gamma plus gamma alpha আৰু p3 মানে alpha beta gamma p2 মানে দুটা দুটাকৈ প্লাস ইনটু কৰিছো p3 মানে তিনিটা ইনটু কৰিছো is equal to a x cube minus s মানে কিমান দিয়া আছে আমাৰ 2 x square plus p2 মানে আছে -7 x minus p3 আছে -14 আকৌ পৰাই আছে minus plus 14 এতিয়া যদি k এর মান 1 হয় এটো যেহেতু আমাৰ প্ৰত্যেকটা অখণ্ডৰ ৰূপত আছে k এর মানটো 1 হব ব্ৰেকেটৰ ভিতৰৰ সংখ্যা ৰাখিলে হ'ব আমাৰ আসল উত্তৰ x cube minus 2x square minus 7x plus 14 কি কন্ডিশনত যদি a is equal to 1 next to এইখিনিতে এনে ধৰণৰ লিখিব পাৰা দিয়া আছে s মানে alpha plus beta plus gamma is equal to 2 p2 মানে alpha beta plus beta gamma plus gamma alpha is equal to -7 আৰু p3 মানে alpha beta gamma is equal to -14 এই মানকেইটা আমি আগতে বহুৱাই ল'ব পাৰো লিখি ল'ব পাৰো আৰু বাকিখিনি একে থাকিব তেতিয়াহ'লে কি পালো ধৰা হ'ল বহুপদটো k x cube minus s x square plus p2x minus p3 খালি এই সূত্ৰটো মনত ৰাখিব লাগে আৰু ইয়াতে মানকেইটা বহুৱাইছো p2 মানে কি কৈছো দুটাকে শূন্যবোৰ লৈ পূৰণ কৰি যিটো যোগফল পাইছো p মানে প্ৰডাক্ট কেইটা কৈ লৈছো দুটা কৈ লৈছো আৰু p3 মানে গোটেইবোৰ লৈছো p অল বুলি লিখিব পাৰা p3
কৰিছো শূন্য একেবাৰে লৈ পূৰণ কৰিছো বাকীখিনি একে ধৰণৰ তাৰ পৰা কি পালো কে এছৰ মান বহুৱাই দিছো পিৰ মান বহুৱাই দিছো পি মানে p2 বহুৱাইছো p3 বহুৱাইছো দেখিছো ব্ৰেকেটৰ ভিতৰত থকাখিনি আমাৰ গোটেই সহভাগৰ অখণ্ড সংখ্যা হৈছে গতিকে এইটোৱে হ'ব এনসাৰ এটোৰ কাৰণে কি কৰা ব্ৰেকেটৰ বাহিৰত যেটো ধ্ৰুবক আছিল এইটোক আমি 1 বুলি কৈছো ব্ৰেকেটৰ বাহিৰত অকল কি আছে যে k এর মান 1 হলে ব্ৰেকেটৰ ভিতৰত থকা এনসাৰটো হ'ব ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাইছা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নটিফিকেশনৰ বেল বুটামটো টিপি দিবা আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা 17 নম্বৰ প্ৰশ্নটো আমাক চিত্ৰত এখন দলং দিয়া আছে আৰু এই দলংখনে গণিতৰ আমাক ইয়াতে শেপ মানে আকাৰ দেখাইছিল কিবা এটা শেপ আছে ইয়াতে ম্যাথমেটিক্যাল শেপ আছে এই গাণিতিক কি শেপ আছে চিত্ৰটো আমি ভালকৈ চাই লওঁ চাই তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কৰিব দিছে এক নম্বৰ কৈছে ওলমা ৰচিৰ আকৃতি এইডাল হৈছে ৰচি এইডাল হৈছে ওলমা ৰচি এই ৰচিডাল এইখিনি যদি চাওঁ আমি এইখিনি ইউ শেপত আছে ইউ শেপত থাকিলে আমি কি বুলি কওঁ অধিবৃত্ত বা প্যারাবোলা বুলি কওঁ সি নম্বৰটো ইয়াৰে 2 নম্বৰত কৈছে চিত্ৰটোৱে নিৰ্দেশ কৰা বহুপদৰ প্ৰকাৰ ৰাখি এইটো কি আছিল ইউ শেপত আছে অধিবৃত্ত বা প্যারাবোলা হ'ব লাগিলে কি হ'ব লাগে দ্বিঘাত সমীকৰণ হ'ব লাগে ইয়াতে দ্বিঘাত সমীকৰণ আছে বি নম্বৰটো 17 ৰ 3 নম্বৰটোত আমাক কৈছে যিকোনো বহুপদ আমি কি কৰিব পাৰো লেখত প্ৰকাশ কৰিব পাৰো এই কথাটো কৈছে বহুপদৰ শূন্যবোৰ লেখত প্ৰকাশ কৰিব পাৰি শূন্যবোৰ লেখত প্ৰকাশ কৰিব পাৰি কেনেকৈ x অক্ষৰ আমি জানো x অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰিছে ক'ত ছেদ কৰিছে হেইটোই হ'ব বহুপদবোৰৰ শূন্য এতিয়া চাও বহুপদৰ শূন্যৰ সংখ্যা সেই বিন্দুবোৰৰ সংখ্যাৰ সমান যত বহুপদৰ লেখটোৱে এটা আমাক চাৰিটা অপচন দিছে x অক্ষৰ লগত y অক্ষৰ লগত দুয়োটা অক্ষৰ লগত ছেদ কৰে বা এটাও নহয় আমি জানো বহুপদ যেতিয়া আমি লেখ অঙ্কন কৰিম বহুপদৰ লেখটোৱে কি কৰিব x অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰে যদিও ৰৈখিক হয় বহুপদটো এনেকুৱা হ'ব যদি দ্বিঘাত হয় এনেকুৱা হ'ব x অক্ষৰ লগত ক'ত ছেদ কৰিছে হেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কিমানটা ছেদ কৰিছে গতিকে আমাৰ এনসাৰ হ'ব x অক্ষক ছেদ কৰে 4 নম্বৰটোত কৈছে দলঙৰ ওলমা ৰচিৰ প্ৰকাশ ৰাখি এই ৰচিডালৰ যদি আমি বহুপদ উলিয়াও কেনেকুৱা কৰে আমাক যোগফল দিয়া আছে s - 3 আৰু p দিয়া আছে পূৰণফল 5 দেখিছো এই যোগফল আৰু পূৰণফল কোনো এটাই ভগ্নাংশ ৰূপত নাই অখণ্ড ৰূপত আছে ভগ্নাংশ ৰূপত যদি নাথাকে kx² - sx + p ভগ্নাংশ ৰূপত নাথাকিলে এইখিনি গুচাই দি ব্ৰেকেটৰ ভিতৰৰ খিনি চোৱা অকল x² - আগৰ পৰা -3 আছে - +3x + p মানে 5 কিমান পালো x² + 3x + 5 এইটো আছে আমাৰ আনসাৰ আৰু চোৱা অন্তিম কোৱেশ্চনটো এই এক্সাৰসাইজৰ কৈছে দ্বিঘাত বহুপদৰ লেখ হল আমাক চাৰিটা অপচন দিয়া আছে সৰল ৰেখা বৃত্ত অধিবৃত্ত যিকোনো বক্ৰৰেখা হ'ব পাৰে এটা আমি জানো যদি ৰৈখিক বহুপদ হয় তেতিয়াহলে তাৰ পৰা সৰল ৰেখা পাম আৰু যদি দ্বিঘাত বহুপদ হয় তেতিয়াহলে অধিবৃত্ত পাম আমাক কি বুলি কৈছে দ্বিঘাত বহুপদ গতিকে ইয়াৰ পৰা আমি কি পাম লেখ অঙ্কন কৰিলে অধিবৃত্ত বা